Hello dear students, আশা কৰিছো তোমালোক সকলো ভালে আছা। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2ৰ যিকেইটা প্ৰশ্ন আছিলে এই প্ৰশ্নকেইটাৰ সমাধানখিনি কৰি দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। আৰু এবাৰ কৈছো মনোযোগেৰে চাবা, তেতিয়াহে তোমালোকে বুজি পাবা। এক নম্বৰত আমাক কি দিছিলে চোৱা, এক নম্বৰত দিছিল যে সমূহ উত্তৰ দিয়া। কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটাৰ সমূহ উত্তৰ আমাক দিবলৈ কৈছে। এক নম্বৰটো কি দিছিলে চোৱা, এক নম্বৰৰ একটো যে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফলটো এটা স্বাভাৱিক সংখ্যা বুলি কৈছে। এই বিধিটোৰ নাম কি হয় আমাক সুধিছে। কি কৈছে চোৱা, যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যেটো যোগফল, সেই যোগফলটো এটা স্বাভাৱিক সংখ্যা, হয়নে? অৰ্থাৎ চোৱা, স্বাভাৱিক সংখ্যা কোনবোৰ? গণনা কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বুলি আমি ক'ব পাৰো। যেনে গণনা কৰিবলৈ আমি 1 2 3 4 5 6 এনেকে ডট 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 অসীমলৈ, ঠিক আছে? এইবোৰ আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰো। গতিকে গণনা কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বুলি কয়। আমাক কৈছিল যে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফলটো, যেনে চোৱা যিকোনো দুটা স্বাভাৱিক সংখ্যা, এটা ললো আমি 2, এটা ললো আমি 4। এই 2 আৰু 4ৰ যদি আমি যোগফলটো চাও, 2 ৰ লগত 4 যোগ কৰিলে কি হ'ব? 6, হয়নে? 2 এ 4 কিমান হ'ল? 6। এই 6টো কি হয়? এই 6টো হৈছে এটা স্বাভাৱিক সংখ্যা, ঠিক আছে? এই যেটো বিধি, এই বিধিটোৰ নাম কি হ'ব আমাক সুধিছে। গতিকে তোমালোকে লিখিবা ধুনীয়াকে যে এই বিধিটোৰ নাম হৈছে আবদ্ধ বিধি, ঠিক আছে? আবদ্ধ বিধি, আবদ্ধ বিধি, ঠিক আছে? আশা কৰিছো ধুনীয়াকে বুজি পালা। যদি বুজি পোৱাত কিবা প্ৰব্লেম হৈছে ৰিপিট কৰি আৰু এবাৰ তোমালোকে চাবা। এতিয়া চোৱা এক নম্বৰৰ 2টো কি দিছে, ঠিক আছে? এক নম্বৰটো হৈ গ'ল, এবাৰ 2 নম্বৰটো চাম। স্বাভাৱিক সংখ্যা কিমান আছে সুধিছে। এতিয়া চোৱা, মই অলপ আগতে ক'লো যে গণনা কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। আমাক সুধিছে যে স্বাভাৱিক সংখ্যা কিমান আছে, সেয়া সুধিছে, হয়নে? গতিকে কিমান আছে যিহেতু আমাক সুধিছে, চোৱা স্বাভাৱিক সংখ্যা কোনবোৰ? 1 2 3 4 এইবোৰ গণনা কৰিবলৈ ব্যৱহাৰ কৰো। এইবোৰ স্বাভাৱিক সংখ্যা এনেকে অসীমলৈ আছে, অৰ্থাৎ অসংখ্য আছে। অৰ্থাৎ আমি কিমান আছে ক'বলৈ নোৱাৰো, অসংখ্য আছে। গতিকে অসংখ্য, অসংখ্য, অৰ্থাৎ আমি হিচাপ কৰি শেষ কৰিবলৈ নোৱাৰো, অসংখ্য আছে, হয়নে? অসংখ্য বুলি লিখিবা। নেক্সট কুৱেশ্যনটো কি সুধিছে চোৱা, কুৱেশ্যন নম্বৰ 3। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো আমাক সুধিছে, ঠিক আছে? আটাইতকৈ সৰু কি সুধিছে? স্বাভাৱিক সংখ্যাটো কি সেয়া সুধিছে। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কোনটো? আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা কয়, যেনে 1 2 3 4, ঠিক আছে? এইবোৰে হৈছে স্বাভাৱিক সংখ্যা। আটাইতকৈ সৰুটো কি হ'ব? 1টো হ'ব আটাইতকৈ সৰু। অৰ্থাৎ কুৱেশ্যন নম্বৰ 3 ৰ কাৰেক্ট আনসাৰ হ'ব 1, ঠিক আছে? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ব 1, ঠিক আছে? আশা কৰিছো বুজি পালা। এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো চাও আহা। কুৱেশ্যন নম্বৰ 4ত কি দিছে চোৱা, কুৱেশ্যনটোত কৈছে যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হয়? কি সুধিছে? আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো আমাক সুধিছে। এতিয়া পূৰ্ণ সংখ্যা কাক কয় সেয়া আমি জানিব লাগিব, হয়নে? চোৱা, শূন্যকে ধৰি যিবোৰ স্বাভাৱিক সংখ্যা আছে, সেইবোৰক গোটেই আটাইবোৰক কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ স্বাভাৱিক সংখ্যাত কিহৰে ষ্টাৰ্ট হয়? 1 2 ৰে ষ্টাৰ্ট হয়, হয়নে? 1 2 এইবোৰ হৈছে স্বাভাৱিক সংখ্যা, 3 4 এনেকে ডট ডট অৰ্থাৎ অসীমলৈ। পূৰ্ণ সংখ্যা হলে কি হয়? ইয়াৰ আগত এটা শূন্য হয়, অৰ্থাৎ শূন্যকে ধৰি যিবোৰ স্বাভাৱিক সংখ্যা আছে, এইবোৰ স্বাভাৱিক সংখ্যা, হয়নে? অৰ্থাৎ শূন্যকে ধৰি যিবোৰ স্বাভাৱিক সংখ্যা আছে, গোটেইবোৰকে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। এতিয়া আমাক সুধিছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হয়? সৰু হলে কোনটো হ'ব? 0 হ'ব, কাৰেক্ট আনসাৰ 0, ঠিক আছে? আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পালা। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 ৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰো আহা। কুৱেশ্যন নম্বৰ 2ত কি দিছে আমি চাও। কুৱেশ্যন নম্বৰ 2ত দিছিল যে যদি a b c যিকোনো তিনিটা স্বাভাৱিক সংখ্যা হয়, তেতিয়াহলে তলৰ বিধিবোৰৰ নাম আমাক লিখিবলৈ কৈছে, ঠিক আছে? গতিকে চোৱা, প্ৰথমতে আমাক কি দিছে? a plus b এটা স্বাভাৱিক সংখ্যা, হয়নে? এতিয়া আমাক সুধিছে যে a b c যিকোনো তিনিটা স্বাভাৱিক সংখ্যা হয়, তেন্তে তলৰ বিধিবোৰৰ নাম লিখা। a plus b কি হয়? এটা স্বাভাৱিক সংখ্যা হয়। গতিকে এইটো কি হ'ব? এইটো হ'ব যোগৰ আবদ্ধ বিধি, ঠিক আছে? মনত ৰাখিবা, এইটো কি হ'ব? এইটো হ'ব যোগৰ আবদ্ধ বিধি। গতিকে লিখি ল'বা তোমালোকে যে কুৱেশ্যন নম্বৰ 2ৰ ফাৰ্ষ্ট যেটো কুৱেশ্যন আছে, এইটোৰ কাৰেক্ট আনসাৰটো কি হ'ব? যোগৰ আবদ্ধ বিধি হ'ব। তোমালোকে এনেধৰণে লিখিবা, যোগৰ আবদ্ধ
বিধি ঠিক আছে যোগৰ আবদ্ধ বিধি হৈ গল আশা কৰিছো বুজি পালা এতিয়া নেক্সট কি দিছে চোৱা 2 নম্বৰত a * b এটা স্বাভাৱিক সংখ্যা বুলি কৈছে a * b এটা স্বাভাৱিক সংখ্যা হয়নে তে a * b এটা স্বাভাৱিক সংখ্যা বুলি যেহেতু কৈছে গতিকে 2 নম্বৰটোৰ কাৰেক্ট আনসাৰটো কি হ'ব 2 নম্বৰৰ কাৰেক্ট আনসাৰটো হ'ব ইয়াতে লিখিব লাগিব এটো হ'ব পূৰণৰ আবদ্ধ বিধি ঠিক আছে পূৰণৰ আবদ্ধ বিধি ঠিক আছে কাৰণ a * b কি বুলি কৈছে এটা স্বাভাৱিক সংখ্যা বুলি কৈছে পুরো পূৰণৰ আবদ্ধ বিধি হ'ব নেক্সট আবার 3 নম্বৰটো 3 নম্বৰত কি দিছিলে চোৱা a + b = b + a a + b = b + a দিছে দে এটো কি হ'ব এটো হ'ব যোগৰ ক্ৰম বিনিময় বিধি ঠিক আছে ইয়াত ক্ৰম বিনিময় হৈছে যোগৰ ক্ৰম বিনিময় বিধি লিখা এনে ধৰণে যোগৰ ক্ৰম বিনিময় যোগৰ ক্ৰম বিনিময় বিধি ঠিক আছে ধুনিয়াকে তোমালোকে লিখি লবা 3 নম্বৰটো কি হ'ব যোগৰ ক্ৰম বিনিময় বিধি হ'ব এতিয়া নেক্সট তোমালোকে চোৱা 4 নম্বৰটো 4 নম্বৰত কি দিছে চোৱা 4 নম্বৰত দিছিল যে a * b = b * a হয়নে ইয়াত যেটো পূৰণ চিন আছে গতিকে এটো পূৰণৰ ক্ৰম বিনিময় বিধি হ'ব ঠিক আছে এটো কি হ'ব পূৰণৰ ইয়াত ক্ৰম বিনিময় হৈছে চোৱা পূৰণৰ ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি তোমালোকৰ যদি কিবা বুজি পোৱাত অসুবিধা হয় এই নাম্বাৰটোত তোমালোকে আমাক মেছেজ কৰি কৰিব পাৰিবা ঠিক আছে এই নাম্বাৰটো তোমালোকে নোট কৰি লবা এতিয়া আমি 5 নম্বৰটো চাম 5 নম্বৰত কি দিছিলে চোৱা a + b + c ঠিক আছে a + b + c দে এটো কি হ'ব সুধিছে এটো কি বিধি হ'ব আমাক সুধিছে গতিকে এটো কি বিধি হ'ব এটো হ'ব যোগৰ সন্মিলন বিধি ঠিক আছে এটো কি হ'ব যোগৰ সন্মিলন বিধি হ'ব তোমালোকৰ যদি কিবা বুজি পোৱা থাকে হয়তো তোমালোকৰ ৰিভিজনৰ অসুবিধা হ'ব পাৰে তোমালোকে আগৰ ভিডিও কেইটা চাব লাগিব ঠিক আছে তেতিয়া তোমালোকে ধুনিয়াকে বুজি পাবা এটো হ'ব যোগৰ সন্মিলন বিধি ঠিক আছে যোগৰ সন্মিলন বিধি একে ধৰণে নেক্সট চোৱা এতিয়া 6 নম্বৰটো কি হ'ব চোৱা 6 নম্বৰত কি দিছিলে চোৱা ব্ৰেকেটৰ ভিতৰত আছিল a * b তাৰ পিছত দিয়া আছিল * c নেক্সট আছিল a * ব্ৰেকেটৰ ভিতৰত আছিল b * c গতিকে এটো কি হ'ব এটো হ'ব 6 নম্বৰটো পূৰণৰ সন্মিলন বিধি ঠিক আছে পূৰণৰ সন্মিলন বিধি একে ধৰণে 7 নম্বৰটো চোৱা 7 নম্বৰত কি আছিল চোৱা a * ব্ৰেকেটৰ ভিতৰত আছিল b + c = a * b + a * c গতিকে 7 নম্বৰটো কি হ'ব 7 নম্বৰটো কি হ'ব 7 নম্বৰটো হ'ব এটো বিতৰণ বিধি ঠিক আছে এটো হ'ব বিতৰণ বিধি লিখিবা ঠিক আছে এতিয়া তোমালোকে নেক্সট চোৱা 8 নম্বৰটো ঠিক আছে চাবা 8 নম্বৰত আমাক কি দিছে a * 1 = a * a ঠিক আছে অৰ্থাৎ এটো কি হ'ব একৰ ধৰ্ম হ'ব 8 নম্বৰটো কি হ'ব একৰ ধৰ্ম তোমালোক মই আগতে এক্সপ্লেইন কৰি দিছিলো না গোটেইখিনি তোমালোকে হেতু ভিডিও চাই লবা যদি বুজি পোৱাত অসুবিধা হৈছে 9 নম্বৰত চোৱা 9 নম্বৰটো কি হ'ব চোৱা এতিয়া 9 নম্বৰটো এটো হ'ব এটো শূন্যৰ ধৰ্ম ঠিক আছে শূন্যৰ ধৰ্ম
ঠিক আছে এইখিনি ধুনীয়াকে লিখি লবা এতিয়া আমি 3 নম্বৰটো চাও আহা 3 নম্বৰত আমাক কি দিছে তোমালোকে চোৱা 3 নম্বৰত আমাক দিছিল যে চোৱা 3 নম্বৰত আমাক দিছিল যে তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ লিখা ঠিক আছে ইয়াতে কেইটামান আমাক উক্তি দিছে এই উক্তি কেইটা শুদ্ধ নে অশুদ্ধ আমাক লিখিবলৈ কৈছে এতিয়া আমি উক্তি কেইটা চাও কি কি দিয়া আছে প্ৰথমটো দিছিল যে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা সকলো কি কৈছে স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা বুলি কৈছে শুদ্ধ হয়নে অশুদ্ধ হয় সুধিছে এটো কি হ'ব এটো হৈছে শুদ্ধ ঠিক আছে এটো শুদ্ধ সকলো স্বাভাৱিক সংখ্যা কি হয় পূৰ্ণ সংখ্যা ঠিক আছে যেনে স্বাভাৱিক সংখ্যা 1 2 3 4 এইবোৰ পূৰ্ণ সংখ্যাৰ ভিতৰতো পৰে এইবোৰ পূৰ্ণ সংখ্যা ঠিক আছে ওদিকে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা নেক্সট 2 নম্বৰ সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা বুলি কৈছে কি কৈছে 2 নম্বৰত সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা বুলি কৈছে পূৰ্ণ সংখ্যা কোনবোৰ পূৰ্ণ সংখ্যা আছে এইবিলাক 0 1 2 3 4 এনেকে ডট ডট অসীমলে ঠিক আছে এইবোৰ কি হয় পূৰ্ণ সংখ্যা ওদিকে এই সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হয় নে স্বাভাৱিক সংখ্যাত কি থাকে একৰ পৰাহে স্টাৰ্ট হয় হয়নে একেটাহে স্বাভাৱিক সংখ্যা শূন্যটো স্বাভাৱিক সংখ্যা নহয় যেহেতু সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা বুলি কৈছে ওদিকে এইটো কি হ'ব বাক্যটো অশুদ্ধ বাক্য হ'ব ঠিক আছে তোমালোকৰ যেটো সৰু ল'ৰা ছোৱালী তোমালোক এবাৰত বুজি নাপালে ৰিপিট কৰি তোমালোকে চাবা নেক্সট কুদিছে 3 নম্বৰত আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1 বুলি কৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি হ'ব আটাইতকৈ সৰু কি সুধিছে স্বাভাৱিক সংখ্যাৰ কথা সুধিছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1 হয়নে কমেন্ট সেকশনত জনোৱাচোন তোমালোকে আটাইতকৈ সৰু কি কৈছে আমাক স্বাভাৱিক সংখ্যা 1 বুলি দিয়া আছে ঠিক আছে এতিয়া মই এবাৰ কিতাপখন চাই লৈছো ঠিক আছে মই ইয়াত কোৱেশ্চনটো অলপমান হয়তো মোৰ টাইপ কৰোতে ভুল হৈ গল ঠিক আছে কোৱেশ্চনটোত 1 নাছিলে আসলতে মোৰ টাইপ কৰোতে ভুল হৈছে এটো 0 আছিল হয়নে এতিয়া চোৱা আমাক সুধিছিল আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 0 বুলি দিয়া আছিল ঠিক আছে 1 নাছিলে কোৱেশ্চনত 0 দিয়া আছিল এতিয়া আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 0 হয় জানো নহয় আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি হয় 1 টো হে হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা গতিকে 3 নম্বৰটো কি হ'ব 3 নম্বৰটো হ'ব অশুদ্ধ আগৰসু বুজি পেলা 3 নম্বৰটো কি হৈ গল অশুদ্ধ এতিয়া আমি নেক্সট চাম কোৱেশ্চন নম্বৰ 4 ৰ পৰা কোৱেশ্চন নম্বৰ 4 ত কি দিছে চোৱা কোৱেশ্চনটো দিছিল যে a b c যিকোনো তিনিটা স্বাভাৱিক সংখ্যা হলে a ইনটু ব্ৰ্যাকেটৰ ভিতৰত আছিল b + c = a * b + a * c বিধিটোৰ নাম সন্মিলন বিধি বুলি কৈছে এই বিধিটোৰ নাম কি বুলি কৈছে সন্মিলন বিধি বুলি কৈছে গতিকে এটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব আমাক জনোৱাচোন কমেন্ট সেকশনত তোমালোকে বিধিটোৰ নাম কি বুলি কৈছে আমাক বিধিটোৰ নাম কৈছে আমাক সন্মিলন বিধি বুলি ঠিক আছে 4 নম্বৰটো দেখ কমেন্ট কৰা হয় নে নহয় সন্মিলন বিধি কমেন্ট কৰাচোন সন্মিলন বিধি হ'বনে এটো সন্মিলন বিধি নহয় ঠিক আছে গতিকে এটো কি হ'ব এটো হ'ব অশুদ্ধ ঠিক আছে এটো অশুদ্ধ হৈ গল নেক্সট 5 নম্বৰত কি দিছে a b যিকোনো দুটা পূৰ্ণ সংখ্যা হলে a * b = b * a হয়নে এটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব এতিয়া কমেন্ট সেকশনত জনোৱা 5 নম্বৰটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব
কমেন্ট কৰা 5 নম্বৰটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব 5 নম্বৰটো শুদ্ধ হ'ব কিহৰ কাৰণে শুদ্ধ হ'ব কাৰণ এই যিটো বিধি এই বিধিটোৰ নাম হৈছে এটো ক্ৰম বিনিময় বিধি অৰ্থাৎ পূৰণ কৰোতে সংখ্যা দুটাৰ ক্ৰম সলনি কৰিলে গুণফল একেই থাকে সেইভাবে ইয়াক পূৰণৰ ক্ৰম বিনিময় বিধি বুলি কোৱা হয় গতিকে এটো কি হ'ব 5 নম্বৰটো শুদ্ধ হ'ব ঠিক আছে এটো শুদ্ধ হৈ গ'ল এতিয়া আমি নেক্সট চাম 6 নম্বৰটো চোৱা 6 নম্বৰত কি দিছিলে চোৱা 1 into 256 equal to 256 ঠিক আছে কি কৈছে 1 into 256 equal to 256 দি থোৱা আছে গতিকে কারেক্ট হ'ব নে ইনকারেক্ট হ'ব কোৱাচোন শুদ্ধ হ'ব না অশুদ্ধ হ'ব 6 নম্বৰটো 6 নম্বৰটো হ'ব শুদ্ধ কাৰণ একৰ লগত যিকোনো সংখ্যাক যদি আমি পূৰণ কৰো সেই সংখ্যাটোৰ পূৰণফল এইটোৱে হয় অৰ্থাৎ যিটো সংখ্যাৰে আমি পূৰণ কৰো সেই সংখ্যাটোৱে পোৱা যায় অৰ্থাৎ এইটো কি হ'ব শুদ্ধ হ'ব ঠিক আছে নেক্সট চাবা এতিয়া 7 নম্বৰটো 7 নম্বৰত কি দিছে চোৱা 0 into 789 equal to কিমান হ'ব 0 into 789 equal to কিমান দিছে 789 এ দিছে হ'ব জানো নহব কাৰণ শূন্যৰ লগত যেতিয়া আমি কোনো সংখ্যাক পূৰণ কৰো সেই সংখ্যাটোৰ পূৰণফল সদায় শূন্যই হয় গতিকে ইয়াত যেহেতু শূন্যৰ লগত 789 পূৰণ কৰোতে 789 দেখাইছে গতিকে এইটো অশুদ্ধ হ'ব কাৰণ ইয়াৰ পূৰণফলটো কিমান হ'ব লাগিছিলে শূন্য হ'ব লাগিছিলে এতিয়া একে ধৰণে আমি নেক্সটটো চাও আহা ইয়াৰ পিছত অৰ্থাৎ 8 নম্বৰটোত আমাক কি দিছে 8 নম্বৰত আমাক কিমান দিছে কি দিছে চোৱা 8 নম্বৰত দিছিল যে 99 ৰ লগত 0 যোগ কৰিলে 0 পোৱা যায় এটো শুদ্ধ হ'ব নে এটো অশুদ্ধ হ'ব কাৰণ 99 ৰ লগত যেতিহে আমি 0 যোগ কৰো তেতিয়া হলে আমি 99 পাম কাৰণ আমি জানো যে যিকোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে যোগ কৰিলে সেই সংখ্যাতে পোৱা যায় অৰ্থাৎ 99 ৰ লগত 0 যোগ কৰিলে আমি 99 আমি পাম ইয়াত যেটো 0 দিয়া আছে এটো অশুদ্ধ হ'ব নেক্সট চাবা এবাৰ কোৱেশ্চন নম্বৰ 9 আৰু 10 ঠিক আছে কি দিছে চোৱা এটো কুৱেশ্চনটো আমাক দিছিল যে চোৱা a b যিকোনো দুটা স্বাভাৱিক সংখ্যা হলে a plus b is not equal to b plus a এটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব সুধিছে ঠিক জনোৱাচোন শুদ্ধ হ'ব নে অশুদ্ধ হ'ব a b যিকোনো দুটা স্বাভাৱিক সংখ্যা হলে a plus b is not equal to b plus a হ'ব জানো নে হয় নে নহয় কৰি চাও আহাচোন আমাক কি দিছে চোৱা a plus b does not equal to b plus a হয়নে ঠিক আছে ধৰি লোৱা আমি a ক আমি 3 বুলি ধৰিলো ঠিক আছে আৰু b টোক আমি ধৰা 5 বুলি ধৰি ললো ঠিক আছে আৰু এইফালে চোৱা b ক আমি কিমান ধৰিছিলো 5 a ক আমি ধৰিছিলো 3 ঠিক আছে গতিকে চোৱা 5 3 কিমান হ'ল 8 এইফালেও চোৱা 5 3 কিমান পালো 8 পালো অৰ্থাৎ দুটা সাইড সমান পালো সমান হলে ইয়াত যেহেতু আমাক ডাজ নট ইকুৱেল দিয়া আছে গতিকে এটো কি হ'ব অশুদ্ধ হ'ব ঠিক আছে আমি কি লিখিম অশুদ্ধ লিখি দিম হ'ব আই বস্তু বুজি পালা ধুনিয়াকে এটো হৈছে ইয়াৰে আনসাৰ এতিয়া আমি নেক্সটটো চাও আহা 10 নম্বৰটো দিছিল যে স্বাভাৱিক সংখ্যাবোৰে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে সন্মিলন বিধি মানি চলে বুলি কৈছে ঠিক আছে স্বাভাৱিক সংখ্যাবোৰে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে সন্মিলন বিধি মানি চলে বুলি আমাক দিয়া আছে গতিকে কাৰেক্ট হ'বনে কোৱাচোন এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰটো সন্মিলন বিধি মানি চলে নে এটো কাৰেক্ট আনসাৰ নহয় সন্মিলন বিধি মানি নচলে যেটো মানি নচলে আমি কি লিখিম অশুদ্ধ লিখিম ঠিক আছে
আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পাইছা এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহিব ইয়াৰে পিছত আমি যিকেইটা কুৱেশ্যন ৰৈ গ'ল ঠিক আছে অৰ্থাৎ কুৱেশ্যন নম্বৰ 4 ৰ পৰা এইখিনি তোমালোকক আমি বুজাই দিম ঠিক আছে তোমালোকে তাত চাই ল'বলৈ পাৰিবা